মই আপোনাৰ দৰে শিক্ষিত মানুহ নহয় আৰু আপোনাৰ দৰে মোৰ জ্ঞানো নাই, গতিকে কি কথা ক'লে আপুনি কথাটো মই কিন্তু বুজি নাপালো। আপুনি কি কৈছে মই অৰ্থটো বুজি নাপালো কথা। এই অমুকৰ দুটাকৈ মাষ্টাৰ ডিগ্ৰী আছে আৰু অলপ কেইদিনমান পিছত আহিব PhD। অলপতো বাক্যবিলাক টাপ খাবই ন। দাদা সেনেকৈ কিয় কৈছে? আপুনি ডিগ্ৰীক লৈ অহংকাৰ নকৰিব। ডিগ্ৰীক লৈ অহংকাৰ কৰি লাভ নাইতো। ভগৱানে সকলোকে সমানে অধিকাৰ দিছে। কি আপুনি ডিগ্ৰীক লৈ কথা ক'বলৈ? তুমি মোক তাচ্ছিল্য কৰিছা, তাচ্ছিল্য নকৰিবা। এতিয়া শুনা, তুমি যি দান কলা শুনিছো, তোমাক মই টকা 100 দিম, এইখিনি তুমি মোক দি দিয়া। মই এইখিনি তোমাৰ পৰা টকা 100 বিনিময়ত লৈ লৈছো। হেল্ল' হেল্ল' হয় হেল্ল' কি কৈছে? আপোনাৰ দেউতা GMCত আছে, আপুনি ততালিকে গুচিয়ে আহক GMC লৈকে। আপোনাৰ দেউতাৰ এক্সিডেণ্ট হৈছে ততালিকে। মোৰ দেউতাৰ এক্সিডেণ্ট হৈছে, অলপ এটা খবৰ লৈ গুচি আহো। গুৱাহাটীতো কাম আছে, পটককে আহো ব'লা। গুৱাহাটীত কাম অলপ আছে, দেউতাৰ এক্সিডেণ্ট হৈ বোলে, পটককে যাওঁ ব'লা। কি কৈছে? আহিম আকৌ ঘূৰি আহিম। সেইজন আপোনাৰ দেউতা হয়। আপুনি দেউতাক তেনেকৈ ব্যৱহাৰ কৰে? আপুনি ইমান শিক্ষিত মানুহে দেউতাক তেনেকৈ কয়? সেইজন আপোনাৰ দেউতা হয়। তুমি আমার আজির পর আছি, তুমি আমার